বোলো এনেই গুচি আহি থাকিব এনেকৈ ক'লোঁ। তাৰপৰা কৈছে আহাচোন আহা বোলে শিৱ তিনিজন ওলাইছে আহা। তাৰপৰা বোলো বলক বুলি কৈ মাকো লগতে লৈ আহিছোঁ। মা আহকচোন বোলো যাওঁ ক'তনো শিৱ দেখিছে। শিৱসাগৰৰ আমগুৰিত এইবাৰ ওলাল মাটি ফুটি শিৱ বাবাৰ মূৰ্তি। তো আপোনালোকে ভিডিঅ'টোৰ বা এই মন্তব্যখিনি আপোনালোকে শুনিলে আচৰিত হ'ব, কেনেকৈ কি কাৰণে আৰু কেতিয়া এই শিৱ বাবা মূৰ্তি মাটি ফুটি ওলাল। আচলতে এইষাৰ সত্য নে অসত্য ভগৱানেহে আচলতে জানিব, আৰু যদি ইনভেষ্টিগেশ্যন কৰে তেতিয়াহে ধৰা পৰিব যে আচলতে এই ঘটনাটো সত্য নে অসত্য। তো গতিকে আপোনালোকক মই শুনাবলৈ গৈ আছোঁ সেই যোন ঠাইত এই শিৱ বাবা মূৰ্তিটো ওলাইছে, শিৱসাগৰৰ আমগুৰিত। আপোনালোকে সেই ঠাইৰ ৰাইজৰ মন্তব্যখিনি শুনক। আচলতে কেতিয়া কি কাৰণে কোন সময়ত এই শিৱ বাবা মূৰ্তি মাটি ফুটি ওলাল। তো আহক আমি বেছি দেৰি নকৰি ৰাইজৰ মন্তব্যখিনি শুনো। শুই থকাৰ পৰা ঘপককৈ উঠি পেলাই ক'লে যে মই সপোন এটা দেখিছোঁ, সপোন এটা দেখিছোঁ। তাৰ বোলো কি সপোন দেখিছে এতিয়া আপুনি শুই থাকক বোলো এনেই গুচি আহি থাকিব এনেকৈ ক'লোঁ। তাৰপৰা কৈছে আহাচোন আহা বোলে শিৱ তিনিজন ওলাইছে আহা। তাৰপৰা বোলো বলক বুলি কৈ মাকো লগতে লৈ আহিছোঁ। মা আহকচোন বোলো যাওঁ ক'তনো শিৱ দেখিছে। তাৰপৰা চাবলৈ আহিছোঁ, সঁচাকৈ দেখিছোঁ নহয় তেওঁ টৰ্চ মাৰি দিছে, মানে অকণমানকৈ ওলাই আছে। তাৰপৰা সেইখিনিতে দেখি আমাৰ তাহাঁতৰ ল'ৰাকেইটাকো জগাই মেলি আনিছোঁ আৰু আহকচোন চোৱা আহি বোলো কি ওলাইছে এনেকৈ চাই পেলাই সেই তেনেকৈ দেখা পালোঁ আৰু। শিৱ আৰাধনা কৰে নেকি? অঁ, শিৱ আৰাধনা মানে আমি এনেই শিৱ ফটো এখন গোঁসাই ঘৰতে আছে আৰু ধূপ চাকি জ্বলাওঁ সেয়াই। আজিহে দেখিছে ন? আজিহে বাচ্চা ঘৰত শিৱ মূৰ্তি এভাগ ওলাইছে, তাকে খবৰ লৈ পেলাই আহিলোঁ। বহুত ৰাইজ দেখিলোঁ ইয়াতে। হয়, মূৰ্তি এভাগ ওলাইছে, দেখাত সোণৰ নিচিনাই লাগিছে। কিন্তু আমি শুনা মতে ৰাতিপুৱা অকণমান ওলাই আছিলে, এতিয়া আৰু অলপ বাঢ়ি গৈছে বুলি কোৱা শুনিছোঁ। এতিয়া ৰাইজ আহিছে, সেৱা সৎকাৰ কৰিছে আৰু সন্ধিয়ালৈ ইয়াত স্থাপন কৰিব বুলি গম পাইছোঁ। ৰাইজে বিশ্বাস কৰি মানে হয়, বিশ্বাসে আদি মূল, তেখেতক বিশ্বাস কৰিছে। হয়, আৰু যিজন বাচ্চা তেওঁ বৰ ধাৰ্মিক ল'ৰা, আমি আগতে চিনি পাওঁ তেখেতক, আগৰ পৰা জানো। আজি আমাৰ গাঁওখন ওচৰতে, তেওঁ বহুত ভক্ত ল'ৰা, হয়, শিৱ ভক্তও হয়। তেওঁ শিৱ মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰিব নেকি? হয়, কৰিম বুলি কৈছে। এতিয়া ৰাইজে সহায় বিচাৰিছে, তেওঁ নিজেও হেৰি কৰিব। এই আমাৰ পৰিয়ালে ৰাতিপুৱাতে ফোন কৰিলে যে বাচ্চা সপোনত দেখিলে মূৰ্তি এভাগ ঘৰত আছে, ওলাই আহিছে। তেতিয়া মানে আমি ৰাতিপুৱা যেতিয়া আহিছোঁ তেতিয়া কিন্তু কম পৰিমাণে আছিলে। তাৰ পৰৱৰ্তী সময়ত এতিয়া দেখোঁতেতো বহুত ওপৰত আহিলে। আৰু তেখেতক মানে যিখিনি সপোনত দেখুৱাইছে, তেনেকৈ ক'লে 7টা পৰা 8টা বজাৰ ভিতৰত স্থাপন কৰিবলৈ গাঁও গঞা আৰু প্লাছ বংশ পৰিয়াল তেখেতসকলক লৈ আমি এতিয়া পুৰোহিতকো মাতিলোঁ। পুৰোহিতকো মাতি তেখেতে আমাক আইডিয়াখিনি দিছে, কি কি বস্তু লাগিব, কি কি আচবাব লাগিব। সেইখিনি দিয়াৰ পিছত আমি এতিয়া সেইখিনি মতে তিলৈ স্থাপন কৰিবলৈ লৈছোঁ। আৰু লগে লগে এইডোখৰত যিহেতু মানে পানী হৈ যায়, আমি স্থাপন কৰোঁতো স্থায়ীভাৱে মানে কেনেকৈ হয়, সেইকাৰণে ইটাৰ বেৰাটো দি অলপ মানে 3 ফুটমান ওপৰলৈ স্থাপন কৰা এটা সিদ্ধান্ত কৰি এতিয়া মানে কথা বতৰা পাতিছোঁ। ইতিমধ্যে মিস্ত্ৰীও আহিলে, আমি ইটা বালি তেনেকৈ গোটাইছোঁ, গোটাই তেনেকৈ স্থাপন কৰিবলৈ বিচাৰিছোঁ। হেল্ল', মই ৰাতি প্ৰায় 3:30মান বজাত সপোন ভাগ দেখিছিলোঁ। ৰাতি 3:30মান বজাত সপোন ভাগ দেখিছিলোঁ। সপোন ভাগত মই 3 ভাগ দেখিছিলোঁ, 3 ভাগেই শিৱ। মাজৰ যি ভাগ আছিলে, মাজৰ ভাগে মোক কৈছে যে এওঁক আজি প্ৰতিষ্ঠা কৰিবা। বাওঁফালে যি ভাগ আছিলে তেওঁক মোক হাত মানে প্ৰদান কৰি থৈ গৈছে। আৰু সোঁ হাতৰজনলৈ কিন্তু মই চাব পৰা নাছিলোঁ। তেওঁ যথেষ্ট উজ্জ্বল, বহুত উজ্জ্বল আছিলে। সোঁ হাতৰ ভাগলৈ কোনোদিন যাতে দৃষ্টি নিদিয়ে সেইটো কথা কৈছে। আৰু ৰাতিপুৱা যেতিয়া মই মানুহগৰাকীক কৈছোঁ যে উঠাহোঁ, মোক বস্তু এভাগ দিছে, মানুহগৰাকীয়ে বিশ্বাস কৰা নাছিলে। তাৰপিছত মই উঠি আহিলোঁ, মাক লৈ আহিছোঁ। তাৰপৰা দেখিছোঁ হয় যেনেকৈ সপোনত দেখাইছিলে তেনেকেই মই পাইছোঁ। মন্দিৰ এভাগ মানে নিৰ্মাণ কৰিবলৈ কৈছে। মন্দিৰ ভাগৰ নামো মোক কৈছে, মহাদেৱ মন্দিৰ বুলি কৈছে। নাই, সেইটো মই নাজানিম নহয়, আমি চুই চোৱা নাই ধৰক, সেইটো একো গম নাপাম। সোণৰে নে বা পিতলৰে। কিমান মানে উজ্জ্বল দেখিছিলে আপুনি ৰাতি? আৰু ৰাতিপুৱা এতিয়া যিমান আছে মানে তাতকৈ অলপ তলত আছিলে।
আৰু তাৰ তলত এভাগ মালা আছে, মালাভাগ খালি মোক উলিয়াবলৈ কৈছে আৰু। ৰাইজসকল আহিছে ইয়াত। ৰাইজ আহিছে, ৰাতিপুৱাই খবৰটো পাই গ'ল, পোৱাৰ লগে লগে যথেষ্ট ৰাইজ আহিছে। কি নাম আপোনাৰ? মোৰ নাম প্ৰশান্ত দত্ত, কি ঠাই দাদা? এডোখৰ ধেনুচা গাঁও। এনে আপোনালোকে শিৱ পূজা পাঠ নকৰে নে আগতে? মই তেওঁক আৰাধনা কৰোঁ মানে গোসাঁই ঘৰত তেওঁ ফটো ৰখাইছোঁ, মই তেওঁক সদায় কৰোঁ, শুভ সময়টো চিন্তা কৰোঁ। তেওঁলোকে কিবা মানে দান বুলি ভাবে নে আপোনাক? সেইটো তেওঁৱে দান আৰু সেইটো তেওঁ মোক মানে পূজা কৰিবলৈ সেই সুবিধাখন কৰি দিছে। কিমান ভাগ দেখিছিলে ইয়াতে? মই 3 ভাগ দেখিছিলোঁ। কোন ভাগ ইয়াত মানে দৃশ্যমান হৈ আছে? দৃশ্যমান মানে আপোনাৰ যিজন মাজত আছিলে তেওঁৰ বাওঁহাতৰ থকা ভাগ এতিয়া দৃশ্যমান হৈ আছে। 3 ভাগ দেখিছিলোঁ। 3 ভাগ দেখিছোঁ। ইয়াতে আপোনাক পূজা পাতল কৰিব? পূজা পাতল ইয়াতে মানে ইয়াৰ পৰা অকণমান আঁতৰত নি প্ৰতিষ্ঠা কৰিবলৈ কৈছে আৰু। স্থায়ীকৈ প্ৰতিষ্ঠা কৰিবলৈ কৈছে। সন্ধিয়া হোৱাৰ পাছত মানে উঠাবলৈ কৈছে ইয়াৰ পৰা।